হেল্ল' ষ্টুডেণ্টছ, তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2026 পাছ কৰিছে, তো তেওঁলোকৰ বহুতৰে সেইটো এটা কুৱেশ্যন আছিলে যে স্কুটি পাবলৈ এইবাৰ কিমান পাৰ্চেণ্টেজ লাগিব, লগতে কলেজত এডমিশ্যন ল'ব লাগিব নেকি, কি কি ক্ৰাইটেৰিয়া আছে, গোটেইখিনি তেওঁলোকে জানিব বিচাৰিছিলে। তো মই লৈ আহিছোঁ সেই ক্ৰাইটেৰিয়াখিনি, কি লাগিব, একচুৱেলি এডমিশ্যন ল'ব লাগিবনে নাই, বা কিমান পাৰ্চেণ্টেজ লাগিব, সেই গোটেইখিনি কথা যে ভিডিঅ'টোত ডিটেইলছত ডিছকাছ কৰিম। তো তোমালোকে অলৰেডি দেখিছা এখন ন'টিছ ইয়াতে। ন'টিছখন কিন্তু এই বছৰৰ নহয়, যোৱা বছৰৰ। এই বছৰ ন'টিছখন ওলাবলৈ অলপ দেৰি হ'ব, তেতিয়ালৈকে তোমালোকৰ এডমিশ্যন চব শেষ হৈ যাব। আৰু তাৰপিছত জানিলে তোমালোকৰ কি হ'ব, এটা সময়ত হয়তো এনেকুৱা লাগিব যে মই আগত জানা সেই কথাখিনি মই হয়তো স্কুটি পালোঁ হয়। তো সেইখিনি জানি লোৱা এতিয়া কি লাগিব নালাগিব, আৰু যি লাগিব তোমালোকে সেইমতে তোমালোকে ৰেডি হ'ব লাগিব। তেন্তে চোৱা এইখিনি কি আছে। তো ইয়াতে দেখিছা প্ৰথম 3 নম্বৰ পইণ্টটো এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো যোৱা বছৰ যি আছিলে এইবাৰো সেইটোৱে হ'ব। গতিকে প্ৰথম ক্ৰাইটেৰিয়াটো দিছে দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80% অৰ মোৰ মাৰ্কছ, যে কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে 80% বা তাতকৈ বেছি পাব লাগিব ইন দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল, হায়াৰ ছেকেণ্ডেৰী এক্সামত। নেক্সট 2 নম্বৰটো দিছে অনলি ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি এলিজিবল ফৰ দ্য স্কিম। ইয়াতে আৰু এটা কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী বেটাৰমেণ্ট দি পেলাই 80% উঠাইছে বা ৰিএপিয়াৰেঞ্চ কৰি পেলাই তেওঁলোকে মানে 80% পাইছে, তেওঁলোকক কিন্তু স্কুটি দিয়া নহ'ব। সেইটো কথা বহুতে সুধি থাকে যে বেটাৰমেণ্ট দি পেলাই মই স্কুটি পাব পাৰিম নেকি, বা ৰিএপিয়াৰেঞ্চ কৰি আমি এক্সাম দি পেলাই মই স্কুটি পাব পাৰিম নেকি, তেনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আহি থাকে। তো তাৰ উত্তৰ হৈছে নাই, এবাৰতে পাছ কৰিব লাগিব, বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ দিলে কিন্তু স্কুটি নিদিয়ে। নেক্সট আছে 3 নম্বৰ দিছে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম। সেইটো আমি জানোৱেই যে অসমত থাকিব লাগিব ছাত্ৰ ছাত্ৰী। নেক্সট আছে D নম্বৰ ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যনছ আউটছাইড দ্য ষ্টেট আৰ অলছ' এলিজিবল প্ৰভাইডেড দে হেভ টু ভেলিড PRC অফ আছাম। তো ইয়াতে কি কৰিছে, যদিহে আমি এটা কথা জানিব লাগিব যে আমি কিন্তু এডমিশ্যন ল'ব লাগিব। যদি আমি স্কুটি পাবলৈ আছে, আমি কলেজত এডমিশ্যন ল'ব লাগিব। কোনোবাই হয়তো অসমত নলৈ পেলাই বাহিৰতো ল'ব পাৰে এডমিশ্যন। তো তেনে ক্ষেত্ৰত তেওঁলোকে কিন্তু অসমৰ PRCখন দেখাব লাগিব। আৰু লাষ্টটো দি আছে ইট ইজ এন এপ্লিকেশ্যন বেছ স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। তো ইয়াতে কোনো ধৰণৰ তোমালোকে এপ্লাই কৰিব নালাগে, সেইটো ডাইৰেক্টলি হৈ যাব তোমালোকৰ, ইয়াতে কোনো এপ্লাই কৰিব নালাগে। তো ইয়াতে এতিয়া স্কুটিখন কেনেকৈ দিব, প্ৰচেছটো, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো জানিলে আৰু বেছি ভাল পাবা। কাৰণ তোমালোকেওতো হয়তো ভাবি আছা যে এপ্লাই কৰিব লাগিব, ক'ত কেনেকৈ কি কৰিব লাগিব, সেই গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া হৈছে। চ' প্ৰথমটো দিছে দ্য লিষ্ট অফ ষ্টুডেণ্টছ উইথ 80% এণ্ড এবভ মাৰ্কছ উইল বি কালেক্টেড ফ্ৰম আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। তো তেওঁলোকে কি কৰিব, যিসকল 80% বা তাৰ এবভ পাইছে তেওঁলোকৰ লিষ্টবিলাক কালেক্ট কৰা হ'ব। তাৰপিছতে বি দিছে দ্য লিষ্ট বেনিফিচিয়াৰিজ উইল বি আপলোডেড, ইয়াতে আপলোড কৰা হ'ব তেওঁলোকৰ লিষ্টবিলাক। চি নম্বৰ দিছে দ্য এলিজিবল ষ্টুডেণ্টছ উইল ফিল আপ অনলাইন এপ্লিকেশ্যন ফ্ৰম দ্য লিংক টু দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম উইল বি পাব্লিছ ইন দ্য ডাইৰেক্টৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন অফ দ্য অফিচিয়েল ৱেবছাইট DHE এজ এ মেনশ্যন প্ৰেগাপ বি এবভ। তো তোমালোকৰ যেতিয়া লিষ্ট ওলাব, সেই লিষ্ট মতে তোমালোকে এপ্লাই কৰিব লাগিব। মানে এপ্লাই কৰা মানে সেইটো ইমান ডাঙৰ একো এপ্লাই কৰিবলগীয়া নাই, তাত জাষ্ট তোমালোকৰ নাম চাম সেইবিলাক ভৰালেই হ'ল, বাকী একো কৰিব নালাগে ইমান। তো সেইটোৱে দিছে যে তোমালোকৰ যোনটো ওপৰত লিংক দিয়া হৈ আছে তাতে কি ওলাব, তোমালোকৰ লিষ্ট ওলাব। সেইটো দেৰি আছে বাৰু, এতিয়া নহয়। ডি নম্বৰটো দিছে দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট নোডাল প্ৰিন্সিপাল ফৰ স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ দ্য স্কুটাৰ্ছ টু দ্য এলিজিবল বেনিফিচিয়াৰিজ। তো কি কৰিব, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি কৰিব, নোডাল অফিচাৰ কিছুমান নিৰ্বাচন কৰা হ'ব, তেওঁলোকলৈ সেই লিষ্টখন পঠোৱা হ'ব, যাতে ছাত্ৰ ছাত্ৰীসকলে স্মুথলি কোনো অসুবিধা নোহোৱাকৈ স্কুটিসমূহ পায়। তাৰপিছতে দিছে দ্য নোডাল প্ৰিন্সিপাল উইল দ্য ৰেছপনচিবল ফৰ কালেক্টিং দ্য এপ্লিকেশ্যনছ চাৰ্টিফিকেটছ ফ্ৰম দ্য DHE। তো নোডাল অফিচাৰে কি কৰিব, DHEৰ পৰা কি কৰিব, চাৰ্টিফিকেটবিলাক মানে কালেক্ট কৰিব, মানে তোমাক স্কুটি দিয়াৰ লগতে চাৰ্টিফিকেটখনো দিয়া হ'ব, সেইখন কালেক্ট কৰিব। নেক্সট আছে দ্য এলিজিবল ষ্টুডেণ্টছ উইল কালেক্ট এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম নোডাল প্ৰিন্সিপাল কনচাৰ্ণ এণ্ড ছাবমিট দ্য ছেম টু দ্য এলটেড ডিলাৰ। তো এতিয়া কি কৰিব, সেই নোডাল অফিচাৰৰ পৰা কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা সেই চাৰ্টিফিকেটখন ল'ব লাগিব, আৰু লৈ পেলাই কি কৰিব লাগিব, যোনখন ডিলাৰত স্কুটি দিয়া হ'ব তাতে জমা দিব লাগিব। তাৰপিছত দিছে যে জি নম্বৰটো দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউণ্ট অফ স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন। তো তোমালোকৰ স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন তোমালোকে পইচা দিব নালাগে, বা ইঞ্চুৰেঞ্চৰ কাৰণেও তোমালোকে পইচা দিব নালাগে। নোডাল অফিচাৰে কি কৰিব,
ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰি পেলাই কি কৰিব তেওঁলোক মানে পইচাটো ৰিলিজ কৰি দিয়া হ'ব ছাত্ৰ ছাত্ৰীৰ নামত সেই পইচাটো ৰিলিজ কৰি দিয়া হ'ব নেক্সট আছে দ্য ষ্টুডেণ্ট উইল কালেক্ট স্কুটাৰ ফ্ৰম দ্য ডিলাৰ কনচাৰ্ণ দ্য ষ্টুডেণ্ট উইল নট পে এনি মানি টু দ্য ডিলাৰ কষ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ তো কি কৰিব লাগিব তোমালোকে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ কাৰণে একো পইচা দিব নালাগে নেক্সট আছে আমাৰ দ্য হেলমেট উইল বি প্ৰভাইডেড ফ্ৰী অফ কষ্ট টু দ্য বেনিফিচিয়াৰী ষ্টুডেণ্টছ এলং উইথ দ্য স্কুটাৰ গভৰ্ণমেণ্ট উইল নট পে এনি এচেচৰিজ তো ইয়াতে কি কৈছে তোমালোকৰ হেলমেটটো ফ্ৰী দিয়া হ'ব কিন্তু কোনো ধৰণৰ যদি এচেচৰিজ লগাব আছে সেইটো তোমালোকে নিজে লগাব লাগিব সেইটো গভৰ্ণমেণ্টে নিদিয়ে তাৰপিছত হৈছে ইন কেছ অফ দ্য ষ্টুডেণ্টছ আল্টিমেটলি ডিমাইজ দ্য লিগেল গাইডেন্স মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ তো কোনোবা কাৰণত যদি নাথাকে ষ্টুডেণ্টজন তেতিয়াহ'লে লিগেল গাৰ্জেনে ল'ব পাৰে বা নল'বও পাৰে স্কুটাৰখন আৰু লাষ্টত দিছে দ্য বেনিফিচিয়াৰিজ অফ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম সেইটো এটা ডাঙৰ কথা যে তোমালোকে যদি নিযুত মইনা যিসকল ছাত্ৰীয়ে মানে স্কুটাৰ ল'ব তেওঁলোকে কিন্তু নিযুত মইনা আঁচনি নাপায় হাউএভাৰ ইফ দ্য গাৰ্ল বেনিফিচিয়াৰী অপ্টছ আউট অফ দ্য বাণীকান্ত এৱাৰ্ড শ্বি কেন এপ্লাই ফৰ দ্য নিযুত মইনা স্কিম যদি কোনোবাই মানে স্কুটি পোৱা নাই তেওঁলোকে কি কৰিব পাৰে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু যিসকলে মানে পাইছে স্কুটাৰ তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰে আৰু এটা ইয়াতে কৈ দিওঁ ইয়াতে যিহেতু আগতে নিযুত বাবুটো নাছিলে তো নিযুত বাবুৰ কাৰণেও কিন্তু সেই ছেইম কণ্ডিশ্যন থাকিব তোমালোকে যদি স্কুটাৰ লোৱা ল'ৰাসকলক কৈছোঁ যে যদি তোমালোকে স্কুটাৰ লোৱা তোমালোকে কিন্তু নিযুত বাবু আঁচনি যোনটো আছে সেই আঁচনিটো কিন্তু তোমালোকে নাপাবা তো এইখিনি আছিলে স্কুটিৰ কিছুমান কণ্ডিশ্যন কিদৰে কালেক্ট কৰিব লাগিব কি আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেইখিনি গোটেইখিনি ডিছকাছ কৰিলোঁ তো 2026 এতিয়ালৈকে অহা নাই আহিব অলপ দেৰি হ'ব কাৰণ বহুত এতিয়াও টাইম আছে বহুত অকণ দেৰিকৈ দিয়ে যিহেতু গতিকে এইখিনি আছিলে আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ